মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি যোৱা যেটো ক্লাস গৈছিল আমি কি আলোচনা কৰিছিলো I am a mobile phone তাৰে কিছুমান এক্টিভিটিজ আলোচনা কৰিছিলো আৰু আমি পাৰ্টস অফ স্পিচৰ বিষয়ে আলোচনা কৰিছিলো হয়নে পাৰ্টস অফ স্পিচৰ নাউন প্ৰনাউন এডজেক্টিভ আৰু ভাৰ্ব তাৰ ডেফিনিশন সমুকৈ তোমালোকক বুজাই দিছিলো নাউন মানে কি প্ৰনাউন মানে কি এডজেক্টিভ মানে কি ভাৰ্ব মানে কি আৰু কিছুমান উদাহৰণো দেখাই দিছিলো হয়নে আৰু কিছুমান ভাৰ্বৰ পাষ্ট ফৰ্মত ভাৰ্বৰ ৰূপ সলনি হৈ কেনেকৈ হয় হেতু এটা লিষ্ট এটা দিছিলো তোমালোকক I am a mobile phone lesson টো যিমানখিনি ভাৰ্ব আছে লেসন পয়েমটো তাৰ ভিতৰৰ যিমান এক্টিভিটিজ আছে তাৰ এক্টিভিটিজৰ বিলাকৰ মাজৰ পৰা কিছুমান যি ভাৰ্ব ইউজ হৈছে গোটেই লেসনটো থ্ৰু আউট দা লেসন গোটেই ভাৰ্ব বিলাক উলিয়াই এখন লিষ্ট বনাইছিলো হয়নে আৰু এই লিষ্টখনত কি আছিল ভাৰ্বৰ প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্স সেই ভাৰ্বখিনিৰে পাষ্ট টেন্সত কি হয় কি ৰূপ হয় হেতু আমি শিকিছিলো গতিকে আজি আমি আৰু কিছুমান ভাৰ্ব আলোচনা কৰো আহা যেটো নেকি আমি সদায় দৈনন্দিন জীৱনত আমি সেই ভাৰ্ব বিলাক ইউজ কৰি থাকো হয়নে যেনেকৈ ৰাইট ৰিড এইবিলাক আমি ইউজ কৰি থাকো নহয় জানো গতিকে এইবিলাক ভাৰ্ব হয় গতিকে এই ভাৰ্ব বিলাকৰ পাষ্ট ফৰ্মত কি হয় হেতু আমি শিকো আহা এয়া ভাৰ্বৰ প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল এই তিনিটা ফৰ্ম প্ৰেজেন্টৰ পৰা পাষ্ট কৰিলে কি হয় পাষ্ট মানে কি তোমালোকেতো জানাই হয়নে অতীত কাল হয়নে ঘটি যোৱা ঘটনা কিবা এটা কাম হৈ গৈছে হেতু বুজালে পাৰ হৈ গল কামটো আজি ঘটনাটো ঘটি গল হেতু পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিসিপল হেতু তোমালোকে পিছত বুজিবা এতিয়া বৰ্তমান এই ভাৰ্বৰ লিষ্টখন তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা এইখিনি মুখস্থ কৰিলেহে তোমালোকে কিছুমান এক্টিভিটিজ আছে সেইখিনি কৰিব পাৰিবা হা আৰু যিকোনো সেন্টেন্স লিখিবলৈ এই ভাৰ্বৰ পাষ্ট ফৰ্ম পাৰ্টিসিপল ফৰ্ম জানিবই লাগিব গতিকে আমি এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব আমি পঢ়ুৱা হ'ব take took taken take মানে লোৱা took মানে লৈছিল taken write তোমালোকে জানাই write মানে লিখা write write লিখা wrote wrote মানে লিখিছিল written past participle form হল written এনেকৈ read 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 এটো স্পেলিং টো একে আছে past ফৰ্মতো red আছে কিন্তু মাতুতে আমি read বুলি মাতিম read 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 এনেকৈ love ভালপোৱা loved loved win জিকা past form হ'ব won past participle won draw draw মানে অকা past form কি হ'ব drew drew past participle drawn look চোৱা look নে look look চোৱা looked চাইছিল past participle looked be হোৱা past formত was were দুটা আছে দেখিছানে was টো মানে সিঙ্গুলাৰ নাম্বাৰ একবচন হলে was ব্যৱহাৰ হয় আৰু were টো প্লুৰেল ফৰ্মত ব্যৱহাৰ হয় মানে প্লুৰেল আৰু ইউৰ লগত you লিখিলে were ব্যৱহাৰ হয় been come অহা came আহিছিল come go যোৱা past form হ'ব went gone begin আৰম্ভ কৰা began past form হ'ব began মানে began buy কিনা bought কিনিছিল past participle bought build নিৰ্মাণ কৰা বা বনোৱা built built give দিয়া gave given আকৌ এবাৰ পঢ়ি দিছো দেই তোমালোকে এইখিনি এই ভাৰ্বখিনি মুখস্থ কৰিবা এনেকৈ মুখস্থ কৰিবা মাতুতে এনেকৈ মাতি যাবা take took taken write wrote written read 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 love loved loved win won won draw drew drawn look looked looked be was were been come came come go went gone
begin, began, begun, buy, bought, bought, build, built, built, give, gave, given. তোমালোকে মোবাইল দি এনেকে ফটো লৈ ল'ব পাৰা লিষ্টখনৰ বা তোমালোকে যিকোনো গ্ৰামাৰৰ কিতাপত এনেকুৱা ভাৰ্বৰ লিষ্ট পাবা য'ত এনেকে তিনিটা ফৰ্মত ভাৰ্ববিলাক দিয়া থাকিব প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল আৰু এই লিষ্টখন মুখস্থ কৰাটো খুবেই দৰকাৰী তোমালোকে এতিয়া ক্লাছ 3 ত পঢ়া সৰু হৈ আছা গতিকে তোমালোকে গোটেইখিনি নিহিকিলেও যোৱাকালি যিখন লিষ্ট দিছিলো সেই লিষ্টখনত যিবিলাক ভাৰ্ব আছিল সেইখিনি আৰু এইখিনি খুব লাগতিয়াল সচৰাচৰ যিবিলাক ব্যৱহাৰ হৈয়ে থাকে ৰিড ৰাইট তাৰপিছত টেক গিভ ড্ৰ লুক ডু এইবিলাক ভাৰ্ব জানিবই লাগে এবাৰ চোৱাচোন লিষ্টখনলৈ ভালকে টান টান কেইটা আকৌ এবাৰ পঢ়ি দিছো এই যে টু ড্ৰ drew drawn draw drew drawn তাৰ পিছৰটো look looked looked begin আৰম্ভ কৰা begin began began buy মানে কিনা যিকোনো বস্তু এটা কিনা buy bought he bought a pen yesterday তাৰ মানে he যোৱাকালি এটা কলম কিনিছিল তে bought কিয় হল কাৰণ he যোৱাকালি কলমটো কিনিছিল হয়নে past tense গতিকে আমি buy verb to bought হিচাপে ব্যৱহাৰ কৰিম build give gave given আৰু এইটো অলপ টান চাগে write wrote written এতিয়া এই এক্টিভিটি তোমালোকৰ টেক্সট বুকৰ পৰা আনিছো তোমালোকে টেক্সট বুকখন চালে তোমালোকে গম পাবা টেক্সট বুকত 8 নম্বৰ নে 9 নম্বৰ তোমালোকে মিলাই চালে গম পাবা I am a mobile phone এই লেসনটো এটো এটা টেক্সটত থাকা এক্টিভিটি হয় I am a mobile phone দে তে তাত ইয়াত কি লিখা আছে সোৱা Ajay tried to write few sentences about the football match that he watched দেখিছানে এটো past tense ত ব্যৱহাৰ হৈছে help him to choose the correct word from the brackets and complete the sentences তাৰ মানে অজয়ে যে এখন ফুটবল মেচ চাইছিল আছে নহয় লেসনটো তোমালোকে পাইছা বৰুণ আৰু অজয় এখন ফুটবল মেচ চাবলৈ গৈছিল হয়নে গতিকে সেই যে ফুটবল মেচ চাইছিল দে past tense সেই ফুটবল মেচ চাই আহি এই ফুটবল মেচটোৰ বিষয়ে কেইটামান সেন্টেন্স লিখিছে ইয়াত গতিকে সেই সেন্টেন্সটো ইনকমপ্লিট আছে আধৰুৱা হৈ আছে দে গতিকে এটো কমপ্লিট কৰিব দিছে গতিকে ফুটবল মেচটো জুৱা পাৰ হৈ যোৱা ফুটবল মেচটোৰ বিষয়ে লিখিছে গতিকে গুটেই কেইটা সেন্টেন্স ইয়াত past tense ত আছে নহয়নে কেনেকৈ লিখিব লাগে ভাৰ্ব কেইটা চাও আহা এটো যেনে এ এটো সোৱা yesterday মানে জুৱা কালি I dash to watch yesterday I dash to watch a football match full stop যে কি হবো go went দুটা আছে went হবো নহয় জানো কাৰণ জুৱা কালি গৈছিলু বুলি কৈছে yesterday I went went yesterday I went to watch
a football match. যোৱাকালি মই এখন ফুটবল মেচ চাবলৈ গৈছিলো গতিকে goৰ past tense went ব্যৱহাৰ হ'ব B Barun dash with me কি আছে came Barun মোৰ লগত গৈছিল নহয় সৰি ইয়াতে কাম মানে আহিছিল গৈছিল নহয় দেই কাম মানে অহা গতিকে কি হ'ব বৰুণ মোৰ লগত আহিছিল হলে came past tense দেই কাম ভাৰ্বটো past tenseত came লিখিব লাগে সি টু চোৱা মানে হৈ যোৱা মেচখনৰ বিষয়ে কিছুমান লাইনস লিখিছে গতিকে গোটেইখিনি আমি past tenseত ব্যৱহাৰ কৰি আছো ভাৰ্ব বিলাক we dash the match loved তাৰমানে আমি মেচখন ভাল পাইছিলো গতিকে কি হ'ব loved লাভৰ past tense loved আমি শিকিছিলো নহয় যোৱাকালি D Royal Academy dash 3 goals scored Royal Academy তিনিটা গোল স্কোৰ কৰিছিলে গতিকে কি হ'ব scored কাৰণ scoreৰ past tense scored E2 চোৱা Royal Academy dash the match Royal Academy মেচখন কি ব্ৰেকেটত আছে win won Royal Academy মেচখন জিকিছিল গতিকে আমি ইয়াত won লিখিম কাৰণ win মানে জিকা winৰ past tense won এটো তোমালোকে চাবা আমি মোবাইল ফোনৰ টেক্সট বুকত তাত লেসনটোৰ ভিতৰতে এটো এটা এক্টিভিটি আছে এটো আৰু এটা এক্টিভিটি লেসনৰ ভিতৰতে আছে এটো চোৱা Varun has also written a few sentences about the match rewrite them using capital letters full stop commas and question marks correctly তাৰ মানে কি কৈছে জানানে বৰুণেও কেটামান সেন্টেন্স লিখিছে ফুটবল মেচ যে চাই আহিছে তেওঁলোকে তাৰ বিষয়ে বৰুণেও কেটামান সেন্টেন্স লিখিছে কিন্তু সেন্টেন্স কেটা অলপ জ্যোতি বিৰাম চিহ্নৰ ব্যৱহাৰ বিলাক কৰা নাই মানে পাংচুৱেচন দাড়ি কমা ফুল ষ্টপ এবিলাক আছে যে দাড়ি যেটো আমি ফুল ষ্টপ বুলি কওঁ ইংলিশত হয়নে ফুল ষ্টপ কমা কোৱেশ্চন মাৰ্ক মানে প্ৰশ্নবোধক চিন গতিকে যত যেটো প্ৰয়োজন বহাব লাগে এটো চোৱাচোন মই লিখি দিছো Ajay and I wanted to see a match গতিকে কেনেকৈ লিখিব লাগিব এটো Ajay নামটো সদায় ক্যাপিটাল লেটাৰত লিখিব লাগে এটো যেহেতু এটো নাম হয় দেই নাম সেন্টেন্সৰ যেটো আমি কিবা এটা সেন্টেন্স লিখিলে তাৰ ফাৰ্স্ট লেটাৰটো এনেই ক্যাপিটাল লেটাৰ লিখিব লাগে আৰু এটোটো নাম হয় নামটো মাজত থাকিলেও লিখিব লাগিব গতিকে আমি এটো ক্যাপিটাল লেটাৰ লিখিম Ajay and I wanted to see a match আৰু কি দিয়া নাই ফুল ষ্টপ টু দিয়া নাই সেন্টেন্স এটা শেষ হলে এটা ফুল ষ্টপ দিব লাগে অসমীয়াত আমি দাড়ি দিও নহয় নে বি টু সোৱা The match was held at Nehru Bali Field সেন্টেন্সৰ আৰম্ভণিৰ যেটো লেটাৰ স্টাৰ্টিং লেটাৰ হেতু সদায় ক্যাপিটাল লেটাৰ লিখিব লাগে গতিকে এটো আমি টি টু ক্যাপিটাল লেটাৰ লিখিব লাগিব দেই স্মল লেটাৰ আছে the match তাৰ মানে ইয়াত জ্যোতি বিৰাম চিহ্ন
পাংচুৱেশ্যন মাৰ্ক বিলাকো ব্যৱহাৰ কৰা নাই আৰু কিছুমান ভুল আছে সেই গোটেই সেন্টেন্স বিলাক মানে শুদ্ধকে লিখিব দিছে কাৰেক্টলি লিখিব দিছে য'ত যেটো ভুল আছে শুধৰাব দিছে the match was held at Nehru Bali field এটো হৈছে এখন ফিল্ডৰ নাম খেলপথাৰৰ নাম হয়নে গতিকে এটো আমি ক্যাপিটেল লেটাৰত লিখিব লাগিব দেই প্ৰত্যেকটো অৰ্ডাৰ ফাৰ্স্ট লেটাৰটো আমি ক্যাপিটেল লিখিম এনেকে মানুহৰ নাম ঠাইৰ নাম কলেজৰ নাম স্কুলৰ নাম ইউনিভাৰ্সিটিৰ নাম হেনেকে আমি যদি বাক্যৰ মাজত সেন্টেন্সৰ মাজত লিখো মাজত লিখিলেও ক্যাপিটেল লেটাৰ লিখিব লাগে এতিয়া অজয়টো যে আমি লিখিছো অজয়টো যদি মাজত থাকিলে হয় মাজত থাকিলেও আমি ক্যাপিটেল লেটাৰ লিখিলো হয় নেহৰু বালি field FIELD আৰু ফুল ষ্টপটো দিবই লাগিব কাৰণ সেন্টেন্সটো শেষ হৈছে সি ৰয়েল একাডেমি was the winner গতিকে ৰয়েল একাডেমি এটা টিমৰ নাম নহয় জানো গতিকে ৰয়েল একাডেমি আমি ক্যাপিটেল লেটাৰ লিখিম তো দুটা কাৰণত ক্যাপিটেল হৈছে এটা হ'ল সেন্টেন্সৰ স্টাৰ্টিং লেটাৰটো সেই হিচাপে r টো ক্যাপিটেল হৈছে আৰু এটো যদি মাজতো লিখিলো হয় আমি তেতিয়াও ক্যাপিটেল লিখিলো হয় কাৰণ এটো এটা টিমৰ নাম হয় ৰয়েল একাডেমি তে এটো ক্যাপিটেল লিখিলো সেই কাৰণে ৰয়েল একাডেমি was the winner ৰয়েল একাডেমি জিকিছিল মানে ৰয়েল একাডেমি বিজয়ী হৈছিল ফুটবল খেলখনত হৈছিল past tense দেই আৰু ইয়াতে এটা ফুল ষ্টপ দিব লাগিব D2 it scored 3 goals ইয়াত কি ভুল আছে I টো ক্যাপিটেল দিব লাগিব কৈছিলুৱে সেন্টেন্সৰ ফাৰ্স্ট স্টাৰ্টিংৰ লেটাৰটো সদায় ক্যাপিটেল হয় it scored CORED scored 3 3 goals GOALS তাৰপিছত আমি এটা এখিনি দিছো যে এটা ফুল ষ্টপ দিব লাগিব গতিকে আমি এই পাংচুৱেশ্যন কৰিলো হয়নে কাৰেক্টলি লিখিলো সেন্টেন্স খিনি এটো তোমালোকৰ লেসনৰে এক্টিভিটি এটা হয় লেসনত আছে এটো চালে গম পাবা মিলাই চাবাচোন এটো সোয়া read the following sentences rewrite the underlined words below তলত দিয়া সেন্টেন্স বিলাক পঢ়িব দিছে আৰু যিবিলাক ওয়াৰ্ডৰ তলত আন্ডাৰলাইন কৰা আছে হেবোৰ আকৌ পুনৰ লিখিব দিছে কি আছে বৰুণ মই পঢ়ি দিছো দেই বৰুণ looked at the picture that Anima drew it was a beautiful picture she drew a big house a tall tree she also drew a red rose a yellow marigold and a white lily there was a small girl in a purple frock খিনি পঢ়িলো এই সেন্টেন্স বিলাক পঢ়িব দিছে আৰু এই আন্ডাৰলাইন কৰা ওয়াৰ্ডবোৰ চোৱাচোন আমি লিখো সাইডত কি আছে বিউটিফুল হয়নে
beautiful beautiful আন্ডারলাইন করা আছে দেই too big 3 tall 4 red 5 yellow এবোৰ কালাৰ্ছৰ নাম হয়নে red মানে ৰঙা yellow মানে হালধীয়া 6 small small মানে সৰু স্মলৰ অপোজিট কি big গতিকে স্মল বিগ এই গোটেইবোৰ এডজেক্টিভ হয় আৰু এটা কালাৰৰ নাম আছে পাৰ্পল PURPLE গতিকে আন্ডাৰলাইন কৰা ওয়াৰ্ড বিলাক কি মন কৰিছানে এই গোটেই বিলাক ওয়াৰ্ড হৈছে এডজেক্টিভ কি আমি শিকিছিলো দে কালি এডজেক্টিভ হয় কালি আমি শিকিছিলো নহয় জানো এডজেক্টিভ এবোৰ এডজেক্টিভ কিয় হ'ল বিশেষণ কিয় হ'ল বিশেষণ অসমীয়াত বিশেষণ এডজেক্টিভ মানে এবোৰ হৈছে এডজেক্টিভস তাৰ মানে এই ওয়াৰ্ডবোৰে নাউনৰ বৰ্ণনা কৰিছে ডেসক্ৰাইব কৰিছে দেই নাউনৰ বিষয়ে বৰ্ণনা কৰিছে ব্যাখ্যা কৰিছে এটো চোৱা যেনে বিউটিফুল পিকচাৰ পিকচাৰটো নাউন পিকচাৰ নাউন গতিকে এই নাউনটো বৰ্ণনা কৰিছে বা তাৰ বিষয়ে ব্যাখ্যা কৰিছে পিকচাৰটো কেনেকুৱা ধুনিয়া গতিকে এই ধুনিয়া বিউটিফুলটো এডজেক্টিভ হ'ব ঠিক তেনেকে বিগ হাউস হাউসটো নাউন এই হাউসটো ডেসক্ৰাইব কৰিছে মানে এই হাউসটোৰ বিষয়ে কৈছে বৰ্ণনা কৰিছে কি বুলি কৈছে কি বুলি বৰ্ণনা কৰিছে হাউসটো কেনেকুৱা বিগ বিগ হাউস গতিকে বিগটো এডজেক্টিভ ঠিক তেনেকে টল ট্ৰি টু নাউন ট্ৰি মানে গছ গতিকে গছজোপা কেনেকুৱা উখ টল টল ট্ৰি গতিকে টলটো হ'ব এডজেক্টিভ রোজ রেড রোজ রোজ টু নাউন ঠিক রোজটো কেনেকুৱা তাৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে ৰেড রোজ ৰসটো কেনেকুৱা রোজটো ৰেড গতিকে ৰেডটো হৈছে এডজেক্টিভ ঠিক তেনেকে ইয়েলো মাৰিগোল্ড মেৰিগোল্ডটো এটা ফুলৰ নাম হয়নে মেৰিগোল্ড ইজ এ ফ্লাৱাৰ গতিকে এই ফ্লাৱাৰটো কেনেকুৱা কি ৰঙৰ ইয়েলো এই ইয়েলোটো হৈছে এডজেক্টিভ আৰু মেৰিগোল্ডটো হৈছে নাউন নাউনক ডেসক্ৰাইব কৰিছে বৰ্ণনা কৰিছে গতিকে ইয়েলোটো হৈছে এডজেক্টিভ ঠিক তেনেকে হোৱাইট লিলিটো নাউন লিলিক ডেসক্ৰাইব কৰিছে কোনে হোৱাইট শব্দটোৱে মানে লিলিটো কেনেকুৱা হোৱাইট বগা গতিকে হোৱাইটটো এডজেক্টিভ ঠিক তেনেকে আৰু এটা আছে স্মল গাৰ্লটো নাউন আৰু এডজেক্টিভ হৈছে স্মল ঠিক তেনেকে পাৰ্পল ফ্ৰকটো নাউন তো ফ্ৰকটো কেনেকুৱা পাৰ্পল কালাৰৰ গতিকে পাৰ্পলটো হৈছে এডজেক্টিভ গতিকে আমি কি দেখা পালো এই ওয়াৰ্ডবোৰ হৈছে এডজেক্টিভ মানে বিশেষণ এই সেন্টেন্স বিলাক আমি ফ্ৰেম কৰাৰ আগতে এটা তোমালোকক এটা বস্তু দেখাইছো এটো সোয়া কালি আমি কি শিকিছিলো পার্টস অফ স্পিচৰ নাউন pronoun adjective verb হয়নে এটো সোয়া ইয়াত লিখিছো মই তোমালোকো এনেকুৱা বনাব পাৰিবা যিকোনো এনে বক্স লবা যিবিলাক আমি ব্যৱহাৰ নকৰো হয়নে কিবা কিবি বস্তু আমি কিনি আনিলে বক্স বিলাক এনে পৰি থাকে বা পেলাই দিয়া হয় এনেকে ধুনিয়াকে বনাই এনেকে যদি টেবুলত থৈ দিয়া এই তোমালোকে সোয়া এনে এটো নাউন লিখিছো মই নাউন এতে পকেট বনাইছো পকেট বনাই ইয়াত লগাইছো তে নাউন ডেফিনেশনটো লিখিছো ছুটিকে লিখিছো শর্টলি লিখা আছে নেম অফ এনিথিং নাউন মানে যিকোনো বস্তুৰ নাম বুজোৱা শব্দ হয়নে ইয়াত লিখা আছে এনেকে বনাইছো কেট আৰু বাকিবোৰ উলিয়াই নি দিও এটা এটাকে পঢ়ি দিছো
এটো যেনেকে ক্যাট আছে আৰু আছে এবিলাক নাউন হয় বয় man mother ইয়াতে আৰু এটা আছে chair chair to noun এনেকে বনাইছো সৰু সৰু গছৰ নিচিনা তোমালোকে বেলেগ শেপো দিব পাৰা কাৰৰ নিচিনা বনাব পাৰা বা এনেকে ডাৱৰ দিব পাৰা এনেকে বনাও এটো পকেটৰ ভিতৰত ভৰাই দিছো ইয়াত ডেফিনিশন লিখা আছে নাউন বুলি লিখা আছে আৰু ইয়াতে যিবোৰ শব্দ নাউন হয় যিবোৰ ওয়ার্ড নাউন হয় এইবোৰ ভৰাই দিছো নাউন দেখিছানে এবাৰ চোৱা pronoun এই পকেটটোত pronoun লিখি দিছো pronoun মানে a word that is used in place of noun pronoun মানে কৈছিলো নহয় কালি সৰ্বনাম a word that is used in place of noun যিবোৰ শব্দ নাউনৰ সলনি বহে নাউনৰ ঠাইত বহে যেনেকে লৰা হলে লৰাৰ নাম থাকে নামৰ সলনি আমি কি লিখো হি ছোৱালী হলে তাই বুলি কওঁ আমি নিজক কেতিয়াবা আমি যদি নিজৰ বিষয়ে কওঁ তেতিয়া মই বুলি কওঁ নহয় জানো আৰু গ্ৰুপ অফ পিপল একেলগে যেতিয়া গ্ৰুপত থাকো আমি বুলি কওঁ এইবোৰ pronoun গতিকে pronoun ইয়াত কেইটামান ভৰাই দিছো I they he they to pronoun they to তেওঁলোক সিহঁত তেখেতসকল এইবোৰ বুজাই they শব্দটোৰে তাৰ পিছত চোৱা adjective definition লিখা আছে a word that describes noun or pronoun noun আৰু pronounক যিবোৰ শব্দই বৰ্ণনা কৰে বা ব্যাখ্যা কৰে noun আৰু pronounৰ বিষয়ে এই শব্দবোৰে হৈছে adjective মানে বিশেষণ ইয়াত কিছুমান word লিখি দিছো big big to adjective আমি পাইছিলো white color বগা good আৰু বেছি শব্দ লিখি তোমালোকে এনেকে বনাবাচোন তেতিয়া তোমালোকে স্কুলতো যোৱা নাই ঘৰত ফ্ৰী হৈ আছা ন আৰু এনেকে টেবুলত থৈ দিবা ধুনীয়াকে চকুত পৰি থাকিব ভাল লাগিব আৰু মনত থাকিব তোমালোকৰ এনেকে চালে তাৰপিছত এটো সব ভাৰ্বৰ ডেফিনিশন লিখি দিছো an action or state of being an action মানে কাম কৰা আৰু state of being মানে হোৱা যোৱাকালি কৈছিলো যোৱাকালিৰ ক্লাছত যে ভাৰ্ব মানে কাম কৰা বা হোৱা বুজোৱা শব্দ মানে ক্ৰিয়া কাম কৰা বা হোৱা বুজোৱা কি লিখিছো wear read play is এইবোৰ হল verb wear read play মানে হোৱা বুজোৱা শব্দও লিখিছো আৰু কাম কৰা বুজোৱা শব্দও লিখিছো ইয়াতে is to হোৱা বুজোৱা is play এটো কাম কৰা বুজায় খেলা wear to হোৱা বুজোৱা read মানে পঢ়া এটো এটা কাম কৰা বুজোৱা শব্দ মানে এই শব্দবোৰে কিবা এটা কাম কৰা বুজাইছে নহয় নে আৰু is আৰু wear শব্দ দুটা এটো হোৱা বুজোৱা শব্দ গতিকে কাম কৰা বা হোৱা বুজোৱা শব্দক আমি কি কৈছিলো verb তে ভাল লাগিছে নে তোমালোকে এটো নিজে ঘৰত বনাব চেষ্টা কৰিবা আৰু এটা ইয়াৰ পৰা আমি এটা এক্টিভিটি কৰিব পাৰো তোমালোকে ঘৰত এতিয়াতো স্কুলত আমি এনেকে স্কুলত তোমালোকে বেলেগৰ লগত কৰিব নোৱাৰা লগৰ ল'ৰা ছোৱালীৰ লগত গতিকে তোমালোকে ঘৰতে কৰিবাচোন এই যে মই ইয়াতে ভৰাই দিছো নাউন বিলাক নাউনৰ পকেটত ভৰাইছো pronoun বিলাক pronounৰ পকেটত ভৰাইছো adjective বিলাক adjectiveৰ পকেটত adjective লিখা পকেটটোত ভৰাইছো তোমালোকে এই গুটেইখিনি উলিয়াই এনেকে গুটেইখিনি উলিয়াই পেলাই এনেকে মিক্স কৰি দিবা গুটেইখিনি এটো এটা খেল হ'ব এটা ফান তোমালোকৰ ভালো লাগিব আৰু শিকাও হ'ব প্ৰেক্টিস কৰাও হ'ব এনেকে গুটেইবিলাক মিক্স কৰি দিবা মিক্স কৰি এনেকে গুটেইখিনি হানমিহলি কৰি দিবা তাৰ পৰা এনেকে হানমিহলি কৰি টেবুলত থবা টেবুলত থৈ এনেকে টেবুলত থৈ তাৰ পৰা বাছি ধৰা ইয়াৰ পৰা মই pronoun এই I টো pronounত ভৰালো এটো তোমালোকে এনেকুৱা এটা খেল খেলিব পাৰা এক্টিভিটি হা তোমালোকৰ তেতিয়া মনত থাকি যাব
pronoun ভৰালো ইয়াতে I তাৰ পিছত ধৰা he ইয়াৰ পৰা ইয়াতে মিক্স কৰি দিছিলো টেবুলত তাৰ পৰা লৈ পেলাই এনেকে he টো ভৰালো ঠিক তেনেকে ইয়াতে গোটেইখিনি হানমিহলিকে এনেকে থোৱা আছে নহয় গোটেইখিনি মিক্স কৰি দিছো মই ইয়াৰ পৰা এই big টো উলিয়ালো গতিকে তোমালোকে এটো প্ৰেক্টিস কৰিবা big টো এডজেক্টিভৰ পকেটটোত ভৰাই দিলো তেনেকে read টো ভাৰ্বৰ পকেটত ভৰাই দিলো কে তোমালোকে এটো কৰিবলৈ চেষ্টা কৰিবা দেই আৰু এনেকে টেবুলত থৈ দিলে কিমান ধুনিয়া দেখি আৰু ভিতৰত বহুতখিনি স্পেচ আছে ইয়াতে কলম চলম কিবা কিবি থব পাৰিবা নহয় জানো নিজৰ পঢ়া টেবুলত যদি এনেকে থৈ দিয়া কিমান ধুনিয়া লাগিব গতিকে এবাৰ So, make one sentence each with the following words. এই তলত দিয়া word বিলাকৰ দ্বাৰা প্ৰতিটো wordৰ দ্বাৰা এটা এটা sentence লিখিব দিছে প্ৰতিটো word ব্যৱহাৰ কৰি আমি পাইছো নহয় এখিনি গুটেখিনি adjective হয় এটা এটা sentence লিখোৱা হা big মানে ডাঙৰ কি লিখিম this is a big tree small this মানে এটো আৰু that মানে সৌটো that is a small house হটো এটা সৰু ঘৰ বিউটিফুল তলত আন্ডাৰলাইন কৰি দিও দেই এটো big যেটো লিখা যোৱা নাই big দেই big আন্ডাৰলাইন কৰি দিছো ঠিক তেনেকে স্মল টো আন্ডাৰলাইন কৰি দিছো বিউটিফুল দি কি লিখিম বাৰু flowers are beautiful ফুল ধুনিয়া মানে flowers flowers মানে ফুল flowers are কিয় লিখিলো কাৰণ flowers plural numberত আছে ন বহুবচনত আছে এই কাৰণে আমি are লিখিলো flowers are beautiful ফুল কেনেকুৱা হয় ফুল ধুনিয়া হয় এতিয়া বিউটিফুল টো আমি আন্ডাৰলাইন কৰি দিছো tall Raj is a tall boy Raj এজন ওখ ল'ৰা tall টো adjective কাৰণ এই boy noun টো বৰ্ণনা কৰিছে describe কৰিছে হয় না যেনেকে beautiful টো এটো এটা adjective flowers are beautiful flowers ফুল flowers টো noun এই beautiful শব্দটোৱে describe কৰিছে মানে বৰ্ণনা কৰিছে ফুল কেনেকুৱা ফুল ধুনিয়া ঠিক তেনেকে ইয়াতে small house লিখিছো যে এই house noun টো small adjective টোৱে describe কৰিছে বা বৰ্ণনা কৰিছে red blood is red তেজ ৰঙা blood is red গতিকে blood টো হৈছে noun তে blood টো কোনে describe কৰিছে blood টোৰ বিষয়ে কোনে বৰ্ণনা কৰিছে এই red শব্দটোৱে তাৰমানে blood কেনেকুৱা blood ৰঙা গতিকে red টো হৈছে adjective তোমালোকে আৰু বেলেগ ধৰণৰ বাক্য লিখিব পাৰা মই একদম সৰু সৰু simple sentence কেইটামান লিখি দিছো এয়া চোৱা তোমালোকৰ বুকতে আছে poem of opposites opposite মানে কি জানা opposite মানে বিপৰীত শব্দ উলুটা যেনে ভালৰ উলুটা বেয়া হয়নে
সৰু সৰুৰ ওলোটা ডাঙৰ হয়নে ওখ চাপৰ চুটি দীঘল দিন ৰাতি এইবোৰ হৈছে বিপৰীত শব্দ ইংলিছত বিপৰীত শব্দক অপজিটস বুলি কয় দেই গতিকে অপজিটস ৱৰ্ডৰ ওপৰত এটা পয়েম আছে তোমালোকৰ টেক্সট বুকত চাবা poem of opposites happy and sad good and bad give and take sleep and wake hot and cold young and old smile and frown up and down first and last slow and fast to and fro come and go black and white day and night heavy and light left and right long and short sold and bought big and small short and tall গতিকে happy wordটোৰ opposite word হৈছে sad good wordটোৰ opposite word হৈছে bad give wordটোৰ opposite word হৈছে take sleep মানে খোৱা তোমালোকে জানাই sleep wordটোৰ opposite word হৈছে wake মানে জাগা জাগি থকা hot গৰম hot তাৰ opposite হৈছে cold young old ডেকা বুঢ়া হয় না smile frown up down upৰ opposite word কি down first last slow fast slow মানে লেহেম আৰু fast মানে বেগী to and fro মানে আমি যদি কৰবালৈ যাওঁ অহা যোৱা দুটাকে to and fro বুলি কয় to মানে যোৱা ধৰা মই নগাঁৱৰ পৰা শিৱসাগৰ গলো নগাঁৱৰ পৰা শিৱসাগৰ যোৱাটো হৈছে to আৰু to fro নহয় to and fro to তাৰ মানে শিৱসাগৰত যে গলো এটো to আৰু fro কৰ পৰা গলো নগাঁৱৰ পৰা হয়নে to and fro দুটাক একেলগে to and fro আমি কেতিয়াবা এনেকে যেতিয়া আমি ৰেলত ট্ৰেইনত যাওঁ ট্ৰেইনত গলে আমি এনেকে to and fro টিকেট বুলি কওঁ নহয় to and fro টিকেট মানে অহা যোৱাৰ টিকেট একেলগে কৰা বুজায় গতিকে toৰ opposite word হৈছে fro দেই come go blackৰ opposite white dayৰ opposite night heavyৰ opposite light leftৰ opposite right বাওঁ left মানে বাওঁ right মানে হু longৰ opposite short মানে দীঘল ছুটি sold মানে বিক্ৰী হোৱা আৰু bought মানে কিনা যোৱা কিনা আৰু এফালে বিক্ৰী হোৱা big small ডাঙৰ সৰু short tall ছুটি দীঘল tallটো ওখ হয় মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে ওখ বুলি কওঁ আমি tall মানে দেই গতিকে আমি opposite wordsৰ এই পয়েমটো তোমালোকে পঢ়িবা আৰু এই যে opposite word বিলাক আছে নহয় মুখস্থ কৰিবা ইয়াতে লিখি উলিয়াবা লিষ্টৰ নিচিনাকে আৰু মুখস্থ কৰিবা যেনে happy sad good bad give take মুখস্থ কৰিবা sleep wake hot cold young old smile frown up down first last মুখস্থ কৰিবা এটো সোয়া find out the nouns pronouns adjectives and verbs from the following sentences and put them in the box গতিকে আমি যোৱাকালিৰ পৰা শিকি আছো ন যোৱা ক্লাছৰ পৰা noun কি pronoun মানে কি হয়নে adjective মানে কি verb মানে কি এই তলত 1 2 3 4 5 6 okay ছটা সেন্টেন্স দিয়া আছে সেই সেন্টেন্স কেটাৰ মাজত কোন কেটা নাউন হয় কোন কেটা pronoun হয়
কোনকেইটা এডজেক্টিভ হয় আৰু কোনকেইটা ভাৰ্ব হয় সেইকেইটা বাছিব দিছে বাছি উলিয়াই বক্সত লিখিব দিছে নাউনটো এই নাউনৰ ঘৰত লিখিব দিছে প্ৰনাউনটো ইয়াত লিখিব দিছে আৰু এডজেক্টিভ ইয়াত নাউন এটো প্ৰনাউন এটো এডজেক্টিভ I like mangoes এই সেন্টেন্সটোত I টো কি হ'ব pronoun গতিকে আমি I টো ইয়াত লিখিম like টো I like mangoes মই আম ভাল পাওঁ like টো কি হ'ব verb হ'ব verb ইয়াত লিষ্টখন নাই ইয়াতে অকল noun pronoun আৰু adjectiveৰ বিষয়ে দিয়া আছে দেই গতিকে like টো verb হ'ব আমি ইয়াত নিলিখো mangoes টো noun হয় নহয় জানো গতিকে আমি তো mangoes টো ইয়াত লিখিম MANGOES mangoes number 2 Anima is a good girl Anima টো কি হ'ব noun কৈছিলো না নাম বুজোৱা ওয়াৰ্ডবোৰ noun হয় তে mangoes টো noun হৈছে mango টো ফল এটা ফলৰ নাম নহয় নে গতিকে noun Anima is to verb হয় ইয়াত নিলিখো আমি কাৰণে a good girl good টো কি হ'ব adjective তাৰ মানে অনিমা কেনেকুৱা ছোৱালী হয় অনিমা ভাল ছোৱালী হয় অনিমাক ডেসক্ৰাইব কৰিছে এই গাৰ্লটোক অনিমা is a good girl অনিমা is a good girl এই গাৰ্লটোক ডেসক্ৰাইব কৰিছে অনিমা এজনী ভাল ছোৱালী অনিমা কেনেকুৱা ছোৱালী অনিমাৰ বিষয়ে বৰ্ণনা কৰিছে নহয় নে গতিকে কি হ'ব অনিমা নামৰ ছোৱালীজনীক বৰ্ণনা কৰিছে গুড ওয়াৰ্ডটোৱে গতিকে গুডটো হ'ব এডজেক্টিভ ঠিক তেনেকে বাকিবোৰ তোমালোকে কৰিবা দেই তোমালোকৰ কাৰণে এৰিছো এটো হোমৱৰ্ক হয় তোমালোকৰ নাম্বাৰ 1 এটো হোমৱৰ্ক বাকিখিনি তোমালোকে কৰিবা মই দেখুৱাই দিছো এটো নাম্বাৰ 2 হোমৱৰ্ক আমি যে অপোজিটস বুলি পয়েমটো পঢ়িলো মানে বিপৰীত শব্দৰ পয়েম পঢ়িলো তাৰ পৰা তোমালোকে গুটেখিনি মুখস্থ কৰিবা কোনটো ওয়াৰ্ডৰ অপোজিট ওয়াৰ্ড কি হয় গতিকে আমি পাইছিলো হট কি আছিল হট মানে গৰম কি হ'ব গৰমৰ বিপৰীত শব্দ কি অসমীয়া ঠাণ্ডা নহয় নে গতিকে আমি ইয়াত কোল্ড বুলি লিখিব তোমালোকে লিখিবা মই কৈ দিছো কোল্ড বুলি লিখিবা দেই আৰু তাৰ হটটো লিখিবা কোল্ড সোল্ড কি আছিল পয়েমৰ পৰাই দিয়া হৈছে bought up down left right happy opposite sad old young big small day night গতিকে তোমালোকে অপোজিট ওয়াৰ্ডৰ পয়েমটো মুখস্থ কৰিবা দেই গতিকে আজি যিখিনি শিকিলো তোমালোকে ভালকে অলপ চাবা কিতাপখন মিলাই চাবা আৰু পঢ়ি যাবা আৰু এই হোমৱৰ্ক বিলাক যে দিছো হেবিলাকো কৰিবা গতিকে আজিলৈ ইমানে আকৌ লগ পাম পিছত থ্যাংক ইউ বাই